আমাৰ পুথিভঁৰালৰ তৰফৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। এটা নতুন ছিৰিজ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। বহু ছাত্ৰ ছাত্ৰীয়ে ADRE বা অন্যান্য পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে। আমাৰ এই ছিৰিজটিৰ বিশেষ লক্ষ্য হ'ব ADRE 3.0, অৰ্থাৎ যি আগন্তুক সময়ত ADRE এক্সাম আকৌ হ'বলৈ গৈ আছে, সেই ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামৰ বাবে যিসকলে প্ৰস্তুতি চলাব বিচাৰে। যিহেতু প্ৰস্তুতিটো আমি সকলোৱে জানো এদিনীয়া বস্তু নহয়, আমি সেইবাবে আগতীয়াকৈ যাতে দীঘলীয়া এটা সময়ৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকল সুন্দৰকৈ প্ৰস্তুত হৈ উঠিব পাৰে, তাৰ বাবে এই ছিৰিজটো আপোনালোকলৈ লৈ আহিছোঁ। সকলোৱে দেখিছে ছবিখনত এটা পাহাৰ আছে, আৰু আমি প্ৰত্যেকেই আচলতে প্ৰয়াস কৰিছোঁ এই পাহাৰটো বগাবৰ কাৰণে, যিটোক আমি ছাকচেছ বুলি এটা নাম দি লৈছোঁ, সফলতা বুলি ভাবিছোঁ। আৰু আমি প্ৰত্যেকে চেষ্টা কৰি আছোঁ কেনেকৈ এই দুৰ্গম পাহাৰটোৰ শিখৰত আমি এদিন অৱস্থান কৰিব পাৰোঁ। আজি যিহেতু ছিৰিজটোৰ আৰম্ভণি, গতিকে সৰু সৰু কেইটামান কথা কৈ ল'ব বিচাৰিছোঁ। আমি প্ৰত্যেকেই আচলতে এই পাহাৰটোকহে আঁতৰৰ পৰা দেখোঁ, আৰু এই পাহাৰটোৰ সৌন্দৰ্যই আমাক সকলোকে আকৰ্ষণ কৰে, আৰু সেইবাবেই আচলতে আমি প্ৰত্যেকেই চেষ্টা কৰি আছোঁ কেনেকৈ এই পাহাৰটোৰ শিখৰত এদিন আমি নিজে উঠিব পাৰোঁ। বিভিন্নজনে বিভিন্ন সমস্যাৰ মাজেৰে আচলতে জীৱনটো অতিবাহিত কৰিছে। কাৰোবাৰ ঘৰৰ আৰ্থিক অৱস্থাৰ বাবে কোনোবাই চাকৰিৰ কাৰণে প্ৰস্তুতি চলাইছে, কোনোবাই নিজৰ এটা পৰিচয় বিচাৰি চাকৰিৰ কাৰণে প্ৰস্তুতি চলাইছে। বিভিন্নজনেই আমি যেনেকৈ নহওক লাগিলে কষ্ট কৰি এই পাহাৰটোৰ শিখৰত আৰোহণ কৰিবলৈ চেষ্টা কৰিছোঁ। কিন্তু এই সুন্দৰ পাহাৰটোৰ সৌন্দৰ্য আচলতে লুকাই আছে প্ৰকৃততে এই ছবিখনত। আমি কেৱল ওপৰৰ অংশটো আঁতৰৰ পৰা দেখা পাওঁ, কিন্তু এই পাহাৰটোৰ চূড়াত উঠিবলৈ হ'লে আমাক তলত লুকাই থকা পাহাৰটোৰ অংশখিনিৰ প্ৰয়োজন। সকলোৱে দেখিছে কি কি লিখা আছে। হাৰ্ডৱৰ্কৰ প্ৰয়োজন আমাক প্ৰয়োজন পাৰ্চিষ্টেঞ্চৰ। লেট নাইটছ, আমি ৰাতি ৰাতি সাৰে থাকিব লাগিব এই পাহাৰটোৰ শিখৰত উঠিবৰ কাৰণে। ৰিজেকশ্যন, আমাৰ জীৱনৰ বহুতবোৰ ভাল বস্তু আমি ৰিজেক্ট কৰিব লাগিব, ছেক্ৰিফাইচ কৰিব লাগিব, ত্যাগ কৰিব লাগিব। আমি বন্ধু মহলৰ সৈতে থকা সুন্দৰ সময়খিনি, পৰিয়ালৰ সৈতে কটোৱা সুন্দৰ সময়খিনিৰ পৰা আঁতৰত থাকি পেলাই অকলে প্ৰস্তুতি চলাব লাগিব। ডিচিপ্লিন হ'ব লাগিব। আমি ক্ৰিটিচিজিমৰ সন্মুখীন হ'ম। বহুতেই ক'ব আমাক এই প্ৰস্তুতি চলাই থকাৰ সময়ছোৱাত বিভিন্ন নিগেটিভ মন্তব্য দিব। সেইখিনি আমাৰ মাজত ৰাখিয়েই আমি প্ৰস্তুতি চলাব লাগিব। আমাৰ ডাউটছ আহিব, আমাৰ নিজক লৈ পেলাই সন্দেহ হ'ব, নিজৰ সক্ষমতাক লৈ পেলাই আত্মবিশ্বাসটো নাইকিয়া হৈ যাব। সেইখিনিক আমি অভাৰকাম কৰিব লাগিব, সেইখিনিক অতিক্ৰম কৰিব লাগিব। ফেইলাৰ আহিব, আমি এবাৰ প্ৰস্তুতি চলাই পৰীক্ষা দিম, আমি ফেইল কৰিম। বহুত কষ্টকৰ হয় যেতিয়া ৰাতি ৰাতি সাৰে থকা সময়খিনিৰ পৰা প্ৰস্তুতি চলাই এটা পৰীক্ষাত ফেইল কৰা হয়। তাৰপিছত আকৌ দুগুণ উৎসাহেৰে পুনৰ এবাৰ প্ৰস্তুতি চলাবৰ কাৰণে আমাৰ কষ্ট হয়, আৰু সেই ফেইলাৰখিনিক আমি অতিক্ৰম কৰিব লাগিব, আৰু আমি ৰিস্ক ল'ব লাগিব। আমি যদি এই পাহাৰটো লুকাই থকা অংশখিনিক সুন্দৰকৈ অতিক্ৰম কৰিব পাৰোঁ, তেতিয়া নিশ্চয় এদিন আমি এই পাহাৰটোৰ শিখৰত আৰোহণ কৰিবলৈ সক্ষম হ'ম। সকলো ছাত্ৰ ছাত্ৰীলৈকে শুভেচ্ছা জনাইছোঁ, আৰু কোনেও পাহৰি নাযাব, দ'জ টিয়াৰ্ছ, ছেক্ৰিফাইচেছ, পেইনফুল ফিলিংছ উইল পে অফ। আপোনালোকৰ যি এই কষ্টৰ চকুপানী, যিখিনি জীৱনত আপোনালোকে ত্যাগ কৰিছে, আপোনালোকৰ যিখিনি পেইনফুল ফিলিংছ আছে ভিতৰত, আপোনালোকৰ এই কৰি অহা কষ্টখিনি, সংগ্ৰামখিনি, সেইখিনিয়ে নিশ্চয় আপোনাক এদিন কিবা এটা উভতাই দিব। আৰু এই যি প্ৰস্তুতিৰ দীঘলীয়া সময়ছোৱা, এই সময়ছোৱাই কিন্তু আপোনাক এখন নতুন দুৱাৰ খুলি দিব আপোনাৰ জীৱনৰ বাবে। গতিকে জাষ্ট বিলিভ, নিজৰ ওপৰত মাত্ৰ বিশ্বাস ৰাখক। গতিকে আহক, এইখিনিকে ক'লোঁ। সকলো লোকে শুভেচ্ছা জনাইছোঁ। নতুন এটা ছিৰিজ, আশা ৰাখিছোঁ আমাৰ পুথিভঁৰালৰ এই প্ৰয়াসখিনিয়ে ছাত্ৰ ছাত্ৰীসকলৰ কিছু উপকাৰ সাধন কৰিব। আৰু যদি আপোনালোকৰ সঁচাকৈয়ে উপকৃত হোৱা যেন অনুভৱ হয়, আন ল'ৰা ছোৱালীৰ কাৰণে, আন যিসকল এছপাইৰেণ্টছ আছে তেখেতসকলৰ কাৰণে আমাৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব, যাতে সকলোৱে এদিন এই পাহাৰটোৰ শিখৰত আৰোহণ কৰিবলৈ সক্ষম হয়। সকলোকে শুভেচ্ছা জনাই আজিৰ এই ছিৰিজটোৰ প্ৰথমটি ভিডিঅ' আমি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। আমি ইয়াত আজিৰ এপিছ'ডটোত আমি পেপাৰ 3 অল্ড কুৱেশ্যনছ, যি প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ আছিলে, সেই গ্ৰেড 3 পেপাৰ 3 কুৱেশ্যনছ ডিছকাছ কৰিম। গতিকে প্ৰথম কুৱেশ্যনটো লৈ আহিছোঁ। হোৱাট ৱাজ দ্য লাষ্ট কেপিটেল অফ আহোম কিংডম?
অপশ্যনকেইটা সকলোৱে দেখিছে চৰাইদেউ ৰংপুৰ যোৰহাট গড়গাঁও আৰু নিশ্চয় উত্তৰটো সকলোৱে জানো যে আহোমৰ শেষ ৰাজধানী আছিলে যোৰহাট কুৱেশ্যন নম্বৰ 2 হোৱাট ৱাজ দ্য নেম অফ শ্ৰীমন্ত শংকৰদেৱছ গ্ৰেণ্ড মাদাৰ শ্ৰীমন্ত শংকৰদেৱৰ গ্ৰেণ্ড মাদাৰৰ নাম সকলোৱে জানো অপশ্যনকেইটা নাচালোঁ খেৰখুটি কুৱেশ্যন নম্বৰ 3 হু ৱাজ নন এজ দ্য লায়ন অফ মাইচুৰৰ লায়ন বুলি বা মহীশূৰৰ সিংহৰূপে কাক জনা যায় আৰু কাৰেক্ট আনচাৰটো হৈছে টিপু চুলতান Which state of India has Jallianwala Bagh? Jallianwala Baghৰ হত্যাকাণ্ডৰ বিষয়ে শুনিছোঁ Jallianwala Bagh এই ঠাইখিনি কোনখন ৰাজ্যত আছে ভাৰতৰ পাঞ্জাব ৰাজস্থান হাৰিয়ানা উত্তৰ প্ৰদেশ নিশ্চয় সকলোৱে জানে উত্তৰটো হৈছে পাঞ্জাব Which of the following countries was a part of the Axis group during the World War II? World War II সময়ত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত দুটা পাৰ্টি আছিলে এলাইড ফ'ৰ্চ আৰু এক্সিছ ফ'ৰ্চ তলত দিয়া চাৰিখন ইংলেণ্ড ফ্ৰান্স জাপানৰ ছ'ভিয়েট ইউনিয়নৰ ভিতৰত কোনখন দেশ এক্সিছ গ্ৰুপৰ অংশ আছিলে আৰু শুদ্ধ উত্তৰটো হৈছে জাপান কুৱেশ্যন নম্বৰ 6 দ্য ৰুইনছ অফ আংকৰ ৱাট আৰ ইন হুইচ কাণ্ট্ৰি এংকৰ ৱাটৰ ধ্বংসাৱশেষসমূহ কোনখন দেশৰ হয় আৰু কাৰেক্ট আনচাৰটো হৈছে কম্বোডিয়া কুৱেশ্যন নম্বৰ 7 হুইচ অফ দ্য ফলোইং কাণ্ট্ৰিজ ডাজ আছাম শ্বেয়াৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ্ছ উইথ নিম্নলিখিত কোনবোৰ দেশৰ সৈতে অসমে আন্তৰ্জাতিক সীমাৰেখা স্পৰ্শ কৰিছে আৰু শুদ্ধ উত্তৰটো হৈছে বাংলাদেশ আৰু ভূটান এই দুখন দেশৰ সৈতে অসমে বাউণ্ডেৰী শ্বেয়াৰ কৰিছে কুৱেশ্যন নম্বৰ 8 যদি এখন বিমান চেন্নাইৰ পৰা গুৱাহাটীলৈ পোনে পোনে উৰি আহে তেন্তে বিমানখন কোনটো দিশলৈ উৰি গৈছে গুৱাহাটীৰ পৰা চেন্নাইৰ পৰা গুৱাহাটীলৈ যদি বিমানখন উৰি আহিছে তেতিয়াহ'লে বিমানখন দক্ষিণৰ পৰা পূবলৈ উৰি আহিছে হোৱাট ইজ দ্য ৱেষ্টাৰ্ণ মোষ্ট ষ্টেট অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্য কোনখন ৰাজস্থান মহাৰাষ্ট্ৰ পাঞ্জাব গুজৰাট শুদ্ধ উত্তৰটো হৈছে গুজৰাট ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্য হৈছে গুজৰাট কুৱেশ্যন নম্বৰ 10 নিম্নলিখিত কোনটো শৃংগ হিমালয়ৰ অন্তৰ্গত নহয় অন্নপূৰ্ণা আনামুদি কাংটু কামেট আৰু শুদ্ধ উত্তৰটো হৈছে আনামুদি এইটো শৃংগ হিমালয়ৰ অন্তৰ্গত নহয় কুৱেশ্যন নম্বৰ 11 কোন মহাদেশৰ সমীপৰ সাগৰত বৃহৎ প্ৰবাল প্ৰাচীৰ আছে গ্ৰেট বেৰিয়াৰ ৰিফ ইংৰাজীত কয় গ্ৰেট বেৰিয়াৰ ৰিফ বা বৃহৎ প্ৰবাল প্ৰাচীৰ কোন মহাদেশৰ সমীপৰ সাগৰত আছে বা কোন মহাদেশৰ ওচৰৰ সাগৰত আছে কাৰেক্ট আনচাৰটো হৈছে অষ্ট্ৰেলিয়া গ্ৰেট বেৰিয়াৰ ৰিফ অষ্ট্ৰেলিয়াৰ সাগৰ মানে অষ্ট্ৰেলিয়াৰ কাষত সাগৰত আছে নিম্নলিখিত কোনটো দক্ষিণ আমেৰিকাৰ এক পৰ্বতমালা সাউথ আমেৰিকাৰ পৰ্বতমালা এণ্ডিজ আল্পছ কাৰাকোৰাম ককাছাছ কোনটো হয় আৰু শুদ্ধ উত্তৰটো হৈছে এণ্ডিজ মাউণ্টেইনটো ক'ত আছে সাউথ আমেৰিকাত আছে চেয়াৰমেন অফ ৰাজ্যসভা হু ইজ দ্য চেয়াৰমেন অফ ৰাজ্যসভা অৰ্থাৎ ৰাজ্যসভাৰ অধ্যক্ষ কোন হয় প্ৰধানমন্ত্ৰী লোকসভাৰ অধ্যক্ষ উপৰাষ্ট্ৰপতি ৰাষ্ট্ৰপতি প্ৰায় আহি থকা এটা প্ৰশ্ন শুদ্ধ উত্তৰটো হৈছে ৰাজ্যসভাৰ অধ্যক্ষ হৈছে উপৰাষ্ট্ৰপতি ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত পাঠ কৰোৱায় বহুতবাৰ আহিছে পৰীক্ষাত ভাৰতৰ ৰাষ্ট্ৰপতিক শুদ্ধ উত্তৰটো হৈছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ চিফ জাষ্টিছ অফ সুপ্ৰিম কোৰ্ট তেখেতে ভাৰতৰ ৰাষ্ট্ৰপতিক শপত পাঠ কৰোৱায় কুৱেশ্যন নম্বৰ 16 নিম্নলিখিত অসমৰ বাদ্যযন্ত্ৰসমূহৰ কোনটো সাধাৰণতে বাঁহেৰে নিৰ্মিত সকলোৱে এইটো নিশ্চয় জানিছে টকা টোকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত এইটো হয়তো বহুতে জানে খুব এটা কমন কুৱেশ্যন টোকলাই চাহ গৱেষণা কেন্দ্ৰ যোৰহাটত অৱস্থিত কুৱেশ্যন নম্বৰ 18 গোবিন্দ ভৱন কাৰ্যালয়ৰ এটি গোট গীতা প্ৰেছ কোনখন ৰাজ্যত অৱস্থিত শুদ্ধ উত্তৰটো হৈছে উত্তৰ প্ৰদেশ কুৱেশ্যন নম্বৰ 19 ভাৰতীয় সংসদত কোনো এটা দিনৰ অধিৱেশনত আগতীয়া জাননী অবিহনে প্ৰশ্ন বিষয় আদি উত্থাপন কৰিবৰ বাবে ধাৰ্য কৰি থোৱা এঘণ্টা সময়ক কি বুলি কোৱা হয় অৰ্থাৎ ভাৰতীয় সংসদ বা পাৰ্লিয়ামেণ্টত এটা দিনত অধিৱেশনত আগতীয়া জাননী নিদিয়াকৈ প্ৰশ্ন উত্থাপন কৰিব পাৰে আৰু সেই সময়টোক সেই এঘণ্টা সময়টোক কি বুলি কোৱা হয় শুদ্ধ উত্তৰটো হৈছে 0 আৱাৰ কুৱেশ্যন নম্বৰ 20 নীতি আয়োগৰ অধ্যক্ষ কোন বহুতবাৰ আজিলৈকে পৰীক্ষাত আহিছে নীতি আয়োগৰ অধ্যক্ষ সকলোৱে নিশ্চয় জানে প্ৰধানমন্ত্ৰী কুৱেশ্যন নম্বৰ 21 নুমলীগড় শোধনাগাৰ অসমৰ কোনখন জিলাত অৱস্থিত কাৰেক্ট আনচাৰটো হৈছে গোলাঘাট কুৱেশ্যন নম্বৰ 22 আন্তৰ্জাতিক উৎসৱ কুল্লু দশেৰা কোনখন ৰাজ্যত পালন কৰা হয় ইণ্টাৰনেশ্যনেল ফেষ্টিভেল কুল্লু দশেৰা ক'ত চেলিব্ৰেট কৰা হয়
শুদ্ধ উত্তৰটো হৈছে হিমাচল প্ৰদেশ। কুল্লু দশেৰা হিমাচল প্ৰদেশত পালন কৰা হয়। কুৱেশ্যন নম্বৰ 23, বেৰিং প্ৰণালীয়ে কোন দুটা ভূখণ্ডক পৃথক কৰে? বেৰিং ষ্ট্ৰেইট ইংৰাজীত। বেৰিং ষ্ট্ৰেইটে কোন দুখন লেণ্ডমাছক ছেপাৰেট কৰিছে? আৰু শুদ্ধ উত্তৰটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়া। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ মাজত বেৰিং ষ্ট্ৰেইট বা বেৰিং প্ৰণালী আছে। কুৱেশ্যন নম্বৰ 24, শংকুৰাজ কোঁৱৰে গোৱা অলকানন্দা গীতটিৰ গীতিকাৰ কোন? আৰু শুদ্ধ উত্তৰটো হৈছে মৈত্ৰেয়ী পাটৰ। গীতটোক লৈ বহুত চৰ্চা হৈছিলে এডিআৰই পৰীক্ষাৰ সময়ত। কুৱেশ্যন নম্বৰ 25, অপৰাধমূলক ৰোমাঞ্চকৰ কাহিনী লেখক ৰঞ্জু হাজৰিকাৰ আচল নাম কি? আমি সকলোৱে জানো হয়তো ৰঞ্জু হাজৰিকা এগৰাকী থ্ৰিলাৰ ৰাইটাৰ। আমাৰ বিশেষকৈ হৰৰ ষ্টৰী লিখাৰ ক্ষেত্ৰত খুব বিখ্যাত। এই ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নামটো হৈছে কুমুদ চন্দ্ৰ হাজৰিকা। কুৱেশ্যন নম্বৰ 26, শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট নামৰ শিশু পুথিখন কোনে লিখিছিলে? আৰু শুদ্ধ উত্তৰটো হৈছে ভৱেন্দ্ৰনাথ শইকীয়া। শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট ভৱেন্দ্ৰনাথ শইকীয়াদেৱে লিখিছিল। কাঞ্চীপুৰম শাড়ী কোনখন ৰাজ্যত উৎপাদন কৰা হয়? আৰু শুদ্ধ উত্তৰটো হৈছে তামিলনাডু। কুৱেশ্যন নম্বৰ 28, নিম্নলিখিত কোনগৰাকী এজন বিখ্যাত চিত্ৰকৰ আছিল? ভিনচেণ্ট ভেন গোগ, বব মাৰ্লে, জন লেনন, মাৰ্লো ব্ৰাণ্ডো। আৰু শুদ্ধ উত্তৰটো হৈছে ভেন গগ। ভিনচেণ্ট ভেন গগ এগৰাকী বিখ্যাত চিত্ৰকৰ আছিল। অসমৰ তানিয়া চৌধুৰী আৰু নয়নমণি শইকীয়াই কোনবিধ খেলক ভাৰতক প্ৰতিনিধিত্ব কৰে? আমি সকলোৱে হয়তো বিশেষকৈ নয়নমণি শইকীয়াৰ নামটো নিশ্চয় সকলোৱে শুনিছোঁ। আৰু এই দুয়োগৰাকীয়ে ভাৰতক লন বলত প্ৰতিনিধিত্ব কৰে। বেডমিণ্টন খেলুৱৈগৰাকীক চিনাক্ত কৰক। দীপা কৰ্মকাৰ, ছানিয়া মিৰ্জা, পুল্লেলা গোপীচান্দ, লিয়েণ্ডাৰ পেজ। গোটেইকেইগৰাকীৰ ভিতৰত বেডমিণ্টন খেলুৱৈগৰাকী হৈছে পুল্লেলা গোপীচান্দ। 2020 টকিঅ' অলিম্পিকত ভাৰতে কোনবিধ খেলত কোনো পদক লাভ কৰা নাছিলে? মুষ্টিযুদ্ধ, টাইকোৱাণ্ডো, ভাৰোত্তোলন, মল্লযুদ্ধ। আৰু শুদ্ধ উত্তৰটো হৈছে টাইকোৱাণ্ডোত 2020 টকিঅ' অলিম্পিকত ভাৰতে কোনো পদক লাভ কৰা নাছিল। কুৱেশ্যন নম্বৰ 32, বাৰ্ষিক প্ৰতিযোগিতাৰ শৃংখলা ডায়মণ্ড লীগ কোনখন খেলৰ সৈতে জড়িত বা কোনবিধ খেলৰ সৈতে জড়িত? ডায়মণ্ড লীগ কোনটো খেলৰ সৈতে জড়িত? ট্ৰেক এণ্ড ফিল্ড ইভেণ্টছ। কুৱেশ্যন নম্বৰ 33, অশুদ্ধকৈ ৰচি দেখুওৱা কোনটো যোৰা চিনাক্ত কৰক? আইডেণ্টিফাই দ্য ইনকাৰেক্টলি মেটছ পেয়াৰ। অৰ্থাৎ কোনোবা এটা পেয়াৰ আছে যিটো মেটছ হৈ থকা নাই। আৰু শুদ্ধ উত্তৰটো হৈছে ষ্টিফেন এডৱাৰ্ড ক্ৰিকেট। অৰ্থাৎ ষ্টিফেন এডৱাৰ্ড ক্ৰিকেটৰ খেলুৱৈ নহয়। ৰাষ্ট্ৰীয় যুদ্ধ স্মৃতিসৌধটি ক'ত অৱস্থিত? ইন নেশ্যনেল ৱাৰ মেমৰিয়েল, ভাৰতৰ ক'ত অৱস্থিত? আৰু শুদ্ধ উত্তৰটো হৈছে নিউ দিল্লীত। কুৱেশ্যন নম্বৰ 35, নিম্নলিখিত কোনটোৰ সৈতে অসম চৰকাৰৰ মিছন বসুন্ধৰা সম্পৰ্কিত? মৎস্য পালনৰ জীৱিকা, মহিলা সবলীকৰণ, ভূমি লেখ্য আৰু ভূমি ৰাজহ, ডিজিটেল শিক্ষা। হয়তো এইটো সকলোৱে জানে। মিছন বসুন্ধৰা ভূমি লেখ্য আৰু ভূমি ৰাজহৰ সৈতে জড়িত। লেণ্ড ৰেকৰ্ডছ এণ্ড লেণ্ড ৰেভিনিউজ। কুৱেশ্যন নম্বৰ 36, নিম্নলিখিত কোনটো প্ৰতিষ্ঠান বাণিজ্যিক বাহনৰ ব্যৱসায়ৰ লগত জড়িত নহয়? হুইচ অফ দ্য ফলোইং অৰ্গেনাইজেশ্যন ইজ নট ইন দ্য বিজনেছ অফ কমাৰ্চিয়েল ভেহিকল? আৰু শুদ্ধ উত্তৰটো হৈছে লাৰ্চেন এণ্ড টাৰ্বো। কুৱেশ্যন নম্বৰ 37, কোনো তৰল পদাৰ্থৰ pH মান যদি পানী বা এনেকুৱা তৰল পদাৰ্থবিলাকৰ pH মান 5.0 হয় বা 5.0 হয় তেতিয়া সেই তৰল পদাৰ্থবিধক কি প্ৰকৃতিৰ বুলি ক'ম? ক্ষাৰকীয় প্ৰকৃতিৰ, তৰল ধাতু, প্ৰশমিত প্ৰকৃতিৰ, অম্লিক প্ৰকৃতিৰ। আৰু শুদ্ধ উত্তৰটো হৈছে যদি কোনো তৰল পদাৰ্থৰ pH মান 5.0 হয় সেইটো এচিড হ'ব, এচিড ইন নেচাৰ বা আমলিক প্ৰকৃতিৰ। কুৱেশ্যন নম্বৰ 38, 1 জানুৱাৰী 2024 সাপেক্ষে ভাৰতৰ ৰাষ্ট্ৰপতি কোন? ভাৰতৰ উপৰাষ্ট্ৰপতি কোন? 2024 1 জানুৱাৰীত ভাৰতৰ উপৰাষ্ট্ৰপতি আছিল জগদীপ ধনখড়। কুৱেশ্যন নম্বৰ 39, নিম্নলিখিত কোনটো প্ৰথম শ্ৰেণীৰ লিভাৰৰ অন্তৰ্গত? আমাৰ যিসকলে মানে মেকানিকেল ইঞ্জিনিয়াৰিঙৰ লগত জড়িত সেইসকলে ভালকৈ বুজি পাব যে লিভাৰ আমাৰ মেকানিক্সবিলাকে ইউজ কৰি থকা লিভাৰ ক্লাছ 1 কেটেগৰীৰ লিভাৰ কোনটো হয়? আৰু শুদ্ধ উত্তৰটো হৈছে কেচি স্ক্ৰীচৰ। কুৱেশ্যন নম্বৰ 40, কোন দেশৰ জাতীয় পতাকাত ৰঙা পৃষ্ঠভূমিত বগা ৰঙৰ এটা ক্ৰছ চিহ্ন আছে? নেশ্যনেল ফ্লেগ অফ হুইচ কাণ্ট্ৰি হেজ এ হোৱাইট ক্ৰছ অভাৰ ৰেড বেকগ্ৰাউণ্ড? আৰু কাৰেক্ট আনচাৰটো হৈছে ছুইজাৰলেণ্ড।
কুৱেশ্যন নম্বৰ 41 নিম্নলিখিত কোনটোক আটাইতকৈ পুৰণি সংকলন বুলি বিবেচনা কৰা হয় অৰ্থাৎ ইয়াত যজুৰ্বেদ ঋগ্বেদ অথৰ্ববেদ সামবেদ চাৰিখন বেদ আছে চাৰিখন বেদৰ ভিতৰত আটাইতকৈ প্ৰাচীন কোনখন আৰু শুদ্ধ উত্তৰটো হৈছে ঋগ্বেদে আছিলে প্ৰথমখন বেদ কুৱেশ্যন নম্বৰ 42 নিম্নলিখিত কোনটো স্থান সিন্ধু উপত্যকাৰ অন্তৰ্গত ইণ্ডাছ ভেলী চিভিলাইজেশ্যন তলত কেইটামান ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ লোকেশ্যন দিছে আৰু তাৰ কোনটো সিন্ধু উপত্যকাৰ অন্তৰ্গত সুধিছে শুদ্ধ উত্তৰটো হৈছে মহেঞ্জোদাৰো কুৱেশ্যন নম্বৰ 43 ৱাটাৰলু যুদ্ধত নিম্নলিখিত কোনগৰাকী ব্যক্তি জড়িত আছিলে আৰু শুদ্ধ উত্তৰটো হৈছে নেপোলিয়ন বোনাপাৰ্ট বেটল অফ ৱাটাৰলুৰ লগত জড়িত আছিলে কুৱেশ্যন নম্বৰ 44 ভৈৰৱকুণ্ড নিম্নলিখিত কোনটো বিকল্পৰ ত্ৰিসংযোগী স্থান ভৈৰৱকুণ্ড ইজ এ ট্ৰাই জাংচন অফ হুইচ অফ দ্য ফলোইং শুদ্ধ উত্তৰটো হৈছে অসম ভূটান আৰু অৰুণাচল প্ৰদেশ এই তিনিওখন মানে প্ৰদেশৰ বা ৰাজ্যৰ তিনিওখন ঠাইৰ সংযোগস্থল হৈছে ত্ৰিসংযোগস্থল হৈছে ভৈৰৱকুণ্ড হুইচ অফ দ্য ফলোইং ইজ জেনেৰেলি চল্টি ইন টেষ্ট নিম্নলিখিত কোনবিধ সোৱাদ সচৰাচৰ লুণীয়া পানী আমি সকলোৱে জানো ক'ত আছে সাগৰীয় পানীত কুৱেশ্যন নম্বৰ 46 নিম্নলিখিত কোন পৰ্বতমালা উত্তৰ পূব ভাৰতত অৱস্থিত উত্তৰ পূব ভাৰত অৰ্থাৎ নৰ্থ ইষ্ট ইণ্ডিয়াত কোনটো মাউণ্টেইন ৰেঞ্জ আছে বৰাইল ৰেঞ্জ সতপুৰা ৰেঞ্জ শিৱালিক ৰেঞ্জ আৰাৱলী ৰেঞ্জ আৰু শুদ্ধ উত্তৰটো হৈছে বৰাইল ৰেঞ্জ কুৱেশ্যন নম্বৰ 47 নিম্নলিখিত কোনটো উক্তি অশুদ্ধ ইনকাৰেক্ট বুলি কৈছে আৰু শুদ্ধ উত্তৰটো হৈছে মালদ্বীপ ভাৰতৰ এখন কেন্দ্ৰীয় শাসিত ৰাজ্য নহয় গতিকে সেইটোৱে হৈছে অশুদ্ধ বাকীকেইটা লাক্ষাদ্বীপ ভাৰতৰ এখন কেন্দ্ৰীয় শাসিত ৰাজ্য হয় আন্দামান নিকোবৰ দ্বীপপুঞ্জ ভাৰতৰ কেন্দ্ৰীয় শাসিত ৰাজ্য হয় পুডুচেৰী ভাৰতৰ এখন কেন্দ্ৰীয় শাসিত ৰাজ্য হয় কুৱেশ্যন নম্বৰ 48 কোনখন মহাদেশৰ মাজেৰে বিষুৱ ৰেখা মকৰ ক্ৰান্তি ৰেখা কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ গৈছে প্ৰায়ে পৰীক্ষাত অহা এটা কমন কুৱেশ্যন হৈছে বিষুৱ ৰেখা কৰ্কট ক্ৰান্তি ৰেখা আৰু মকৰ ক্ৰান্তি ৰেখা এই ৰেখাকেইডাল কোনকেইখন ৰাজ্যৰ মাজেৰে কোনখন দেশৰ মাজেৰে কোনখন মহাদেশৰ মাজেৰে পাৰ হৈ গৈছে মেপত এবাৰ ভালকৈ চাই আমি বুজি লোৱা দৰকাৰ প্ৰায় কুৱেশ্যন আহে ইয়াৰ পৰা এতিয়া কুৱেশ্যনটো হৈছে বিষুৱ ৰেখা মকৰ ক্ৰান্তি কৰ্কট ক্ৰান্তি এই তিনিওডাল ৰেখা কোনখন মহাদেশৰ মাজেৰে পাৰ হৈ গৈছে শুদ্ধ উত্তৰটো হৈছে আফ্ৰিকা কুৱেশ্যন নম্বৰ 49 নিম্নলিখিত কোনখন আমেৰিকা যুক্তৰাজ্যৰ এখন দ্বীপ ৰাজ্য নিম্নলিখিত কোনখন আমেৰিকা যুক্তৰাজ্যৰ এখন দ্বীপ ৰাজ্য হুইচ অফ দ্য ফলোইং ইজ এন আইলেণ্ড ষ্টেট অফ দ্য ইউনাইটেড ষ্টেটছ অফ আমেৰিকা আৰু শুদ্ধ উত্তৰটো হৈছে হাৱাই আইলেণ্ড এইখন হৈছে এখন আইলেণ্ড ষ্টেট ক'ত আছে ইউনাইটেড ষ্টেটছ অফ আমেৰিকা কুৱেশ্যন নম্বৰ 50 ভূগৰ্ভৰ গভীৰতাৰ পৰা গৰম পানী আৰু বাষ্প বিস্ফোৰণৰ জৰিয়তে নিৰ্গত হোৱা পৰিঘটনাক কি বুলি কোৱা হয় উচ্চ প্ৰস্ৰৱণ টৰ্নেডো আগ্নেয়গিৰি চুনামি আশা ৰাখিছোঁ কুৱেশ্যন নম্বৰ 52 আপোনালোকে নিজে ছল্ভ কৰিব আৰু কমেণ্টৰ জৰিয়তে আমাক জনাবলৈ নাপাহৰিব সকলোলৈকে পুনৰবাৰ শুভেচ্ছা জনাই আজিৰ এই প্ৰথম এপিছডটো সামৰণি মাৰিছোঁ এইটো এটা দীঘলীয়া চিৰিজ হ'ব এডিআৰ আশা ৰাখিছোঁ আপোনালোকে উপভোগ কৰিব উপকৃত হ'ব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থেংক ইউ ছ' ভেৰি মাছ